কাজিৰঙাত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে। কহৰা বসন্ত উৎসৱলৈ আমন্ত্ৰণ জনাইছিল মৰ্মিতা মিত্ৰক। অহা 8 মে'ত অনুষ্ঠান পৰিৱেশনৰ কথা আছিল মৰ্মিতা মিত্ৰই। জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত গোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতে সমিতিয়ে মৰ্মিতাৰ সৈতে বাতিল কৰে চুক্তি। আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো, গোলাঘাটৰ পাছত এইবাৰ কাজিৰঙাত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে। কহৰা বসন্ত উৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল মৰ্মিতা মিত্ৰক। অহা 8 মে'ত অনুষ্ঠান পৰিৱেশনৰ কথা আছিল মৰ্মিতাই। জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত গোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতে সমিতিয়ে মৰ্মিতাৰ সৈতে চুক্তি বাতিল কৰিছে। সৰ্বপ্ৰথমে কহৰা বসন্ত উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে এইখিনিতে এটা কথা আমি জনাব বিচাৰিছোঁ যে আমি 8 মে' তাৰিখে শিল্পী মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীক আমি মাতি আনি এতিয়া অনুষ্ঠান কৰিম বুলি ভাবিছিলোঁ। কিন্তু সাম্প্ৰতিক যিটো পৰিস্থিতি হৈছে, জুবিনৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ তেওঁ বিকৃতভাৱে উপস্থাপন কৰাৰ বাবে যিটো বিতৰ্কীয় অসমজুৰি হৈ আছে, উক্ত বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি লগতে আমাৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেইসমূহ গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি তেখেতৰ লগত আমাৰ চুক্তি বাতিল কৰিছোঁ।